ৰূপেশ্বৰী মই তিলোত্তমা, সৌন্দৰ্য গৰাকী মই তিলোত্তমা, যুগ যুগ ধৰি ৰাজসভাত নৃত্য কৰি দেৱতাৰ পৰা লভিছো পুৰস্কাৰ। কিন্তু এই পুৰস্কাৰ জানো এগৰাকী নাৰীৰ সকলো হ'ব পাৰে? দেৱতাই দিব পাৰিছে জানো নাৰীৰ এই মৰ্যাদাৰ? বাৰে বাৰে দৈত্যই স্বৰ্গৰ কৰে আক্ৰমণ, আৰু দেৱতাই কৰে পলায়ন। আৰু আমি নাৰীৰ হ'ব লগা হয় সেই দৈত্যৰ অত্যাচাৰ বুলি। নাই, এইবাৰ আৰু সহ্য কৰা নহ'ব। দেখিব এইবাৰ দৈত্যই এই তিলোত্তমা ৰণচণ্ডী ৰূপ। কোৱা শুনিছো সাক্ষিক নামৰ দৈত্যই মৰ্ত্যত কৰিছে অত্যাচাৰ, আৰু স্বৰ্গৰ আক্ৰমণৰ কৰিছে পৰিকল্পনা। তাকেই শুনি ৰম্ভা, মেনকা আৰু উৰ্বশীয়ে হয় কম্পমান। কিন্তু এই তিলোত্তমা কদাপিতো নহয় কম্পমান। দেখিব এইবাৰ সাক্ষিক দৈত্যই এই নাৰীৰ পৰাক্ৰম কিমান। এবে যাওঁ আমি মৰ্ত্যৰ মধ্যে সাক্ষী দৈত্য নিকেশ কৰোঁ। সৌৱা দেৱৰাজ এইফালে আহিব ধৰিছে। দেৱৰাজ ডাকি সেৱা কৰক গ্ৰহণ। উঠা তিলোত্তমা। দেৱৰাজ, আজি আপোনাক অতিকে চিন্তাত থকা যেন হয় অনুমান। দেৱৰাজ, চিন্তাৰ কাৰণ জানিব পাৰোঁনে ডাকিয়ে? তিলোত্তমা। দেৱৰাজ, বলিৰ পুত্ৰ সাক্ষী শুক্ৰাচাৰ্যৰ পৰা মহা সঞ্জীৱনী লাভ কৰি মৰ্ত্যধামী আটক কৰিছে সূচনা। মৰ্ত্যত মানৱৰ অস্তিত্ব নাশ কৰি স্বৰ্গৰ দিশে আহিব লাগিছে। তুমি চিন্তা নকৰিবা তিলোত্তমা, সহজতে দানৱৰ ওচৰত নকৰো আত্মসমৰ্পণ। যদি কিবা কাৰণত হওঁ পৰাজিত, তেন্তে অমৰাৱতীৰ এই গোপন কক্ষত আত্মগোপন কৰি নিজৰ সতীত্ব কৰিবা ৰক্ষা। দেৱৰাজ, কদাপিতো আত্মগোপন নকৰো। আহে যদি সেই সাক্ষিক দৈত্য, দেখুৱাই দিম এই তিলোত্তমাৰ পৰাক্ৰম। এই মুহূৰ্ততে তেওঁ মুণ্ডৰ ছিঙি টুকুৰা কৰি দিম। মাত্ৰ আপোনাৰ আদেশ লাগে। ধন্য তিলোত্তমা, শতম্বাৰ প্ৰশংসিছো মই তোমাৰ সতীত্ব। কিন্তু তিলোত্তমা, সাক্ষিক বৰ্তমান দুৰ্বাসা মুনিৰ তীৰে হৈছে উপস্থিত। তুমি তাতেই পাৰিবা সেই সাক্ষিক দৈত্যক পৰাজিত কৰিবা। আৰু যদি কিবা কাৰণত হোৱা পৰাজিত, তেন্তে উচ্চস্বৰে নিজৰ সতীত্ব ৰক্ষাৰ হেতু কৰিবা আৰ্তনাদ। যথা সময়ত মহামুনি দুৰ্বাসা হৈ উপস্থিত ৰক্ষা কৰিব তোমাৰ সতীত্ব আৰু সাপ দি ভস্ম কৰিব সেই সাক্ষিক দৈত্যক। তিলোত্তমা, লোৱা এইয়া ইন্দ্ৰৰস্ত লোৱা, বিপদত তোমাৰ হ'ব সহায়। আশীৰ্বাদ কৰিব যুদ্ধত যেন মই জয় হওঁ। তথাস্তু। যোৱা তিলোত্তমা, বিলম্বৰ নোহে প্ৰয়োজন। ময়ো যাওঁ নিজ কৰ্তব্য কৰোগৈ পালন। ভাল দেৱৰাজ।